মাছটোৰ ওচৰত চাওক, নাকত সোণৰ বালি পিন্ধা আছে। এইটো কি মাছ, কি হয়? এইটো অৰিজিনেল হয়, নাকত সোণৰ পিন্ধা। নমস্কাৰ, মই পূজা স্পেচিয়েল ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই এটা আচৰিত ভিডিঅ' লৈ ওলাইছোঁ। ভিডিঅ'টো হ'ল এইটো মাগুৰ মাছৰ নাকত এটা নাকফুলি আছে। নাকফুলিটো হ'ল সোণৰ। এইটো ঘৰৰ ওচৰতে পুখুৰীত পাইছে মাছটো। এই মাছটো মানে কোনে পিন্ধাইছে নে পিন্ধোৱা নিচিনা হৈছে। নাকফুলি ফুটা আছে, ফুটাতে পিন্ধোৱা আছে নাকফুলিটো, চাব পাৰে। সোণৰ নাকফুলিটো পিন্ধোৱা আছে মাগুৰ মাছত। নাকফুলিটো সোণৰ হয়। এইটো কেনেকৈ আহিলে, কি কথা, নাকফুলিটো কোনে পিন্ধালে? মানে বেংগলী মানুহে কয় যে এইটো নাকফুলিটো সোণৰ, নাকফুলি সোণৰ বালি বুলি কয়। এইটো কি মাছ, কি হয়, কি কথা, কেনেকৈ এৰিলে, নানান ধৰণৰ কথা ওলাইছে। এইটো ঘৰৰ ওচৰতে পুখুৰী আছে, এয়া চাব পাৰে। ওচৰত এই ঘৰৰ ওচৰত পুখুৰীটো, তাতে পাইছে মাছটো। কাইলৈ ৰাতি মানে বৰশী বাইছে, এতিয়া পাইছে মাছটো ৰাতিপুৱা। এইটো মাছ একদম আচৰিত ঘটনা। এইটো ঘটনা মই কেতিয়াও দেখাই নাই, সৰুৰ পৰা ডাঙৰ হ'লেও আজিলৈকে এনেকুৱা মাছ দেখি পোৱা নাই। এইটো আচৰিত কথা হয়, চাব পাৰে। চাই পেলাই এইটো ভিডিঅ' আপোনালোকে চাই পেলাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।